এয়া আমাৰ আজিৰ হোলি সেটআপ এইজন যে দেখা পাইছে এইজনে হৈছে গোটেই হোলিৰ মানে ডাইৰেক্টৰ গোটেইখিনি যি কৰিছে সব এমএ কৰিছে এওঁৰ নাম হৈছে ভাস্কৰ শৰ্মা ঠিকই কৈছে না নামটো ভাস্কৰজ্যোতি শৰ্মা বামুনৰ ভিডিঅ' কৰি আছে এয়া চাগে গোটেই গীতা মন্দিৰৰ ওচৰত বনাইছে এই সেটআপটো এইফালে কিবা অনলাইনৰ হৈ আছে এইফালে আমাৰ মানুহবিলাকে বনাই আছে সজাই আছে অলপ দেৰি পিছত আপোনালোকক মই ভিডিঅ'জবোৰ দেখাম দেই দেখাম এয়া সবতকৈ ধুনীয়া বস্তু কেইটামান লৈছে ভাস্কৰ দা এইকেইটা আহি এইকেইটাৰ লগত আমি ফটো উঠিলোঁ ফটোখিনিও আপোনালোকক পঠাই দিম আপোনালোকো আহি যাওক নহ'লে আজি আহি পেলাই ইয়াতে আমাৰ লগত একেলগে হোলি চেলিব্ৰেট কৰিব পাৰিব আৰু যোনে যোনে আহিব নোৱাৰে তেওঁলোকে ৰেঙনি চেনেলত চাব ইয়াতে আৰ্টিষ্টবিলাকো আহি গৈছে এই আৰ্টিষ্টবিলাক বহি আছে এই আমাৰ হাত ভাঙা দাদা পল্লৱ দাহঁতে এয়া আমাৰ চবেই এতিয়া চাহ খাব মোৰ ব্লগটো চাইছা নাই তুমি হা আপোনাৰ ব্লগটো চাবলৈ সময় নাই যে নিজৰ বনাওতে সাবস্ক্ৰাইব কৰিব এমজিবি চেনেল দেখাই দিয়া মোক ৰব দেখাই আছো মোৰ চেনেলত কৈ দিছো মোৰ চেনেলত কৈ দিছো বকে এমজিবি চেনেল হা সাবস্ক্ৰাইব কৰিব এটা চাহ দিছানে নাই মই বনাই আছা নাই কতো চাহ নাই দেখোন চাহ খাবলৈ মাতি পেলাই কতো চাহ নাই প্ৰিয়ংকা এয়া নিবেদিতা বা নিহাৰিকা বা সবে এতিয়া চাহ খাব কিন্তু আমাৰ চাহ হোৱাই নাই চাহ এইটোতে আছে চাহ সেইটো মুদতে আছে সবতকৈ ব্যস্ত মানুহ এইজনৰ চিৰিয়েল একো নাথাকিলে আহি পেলাই ইয়াতে জঁপিয়াই পৰে আমাৰ মেকআপ আৰ্টিষ্ট নাই যে আজি আৰ্টিষ্ট আজি মেকআপ আৰ্টিষ্ট হৈ গৈছে এই আমাৰ সময় ষ্টাৰ্ট হৈ গৈছে প্ৰথমতে আমাৰ প্ৰত্যেকখন আৰ্টিষ্ট শ্ব'জ কৰি আছে এয়া বৰপেটাৰ হোলী দল হোলীকে পৰিৱেশন কৰিছে এয়া মহিলাসকলৰ নৃত্যত সঁচাকৈ গীতৰ শৰাই আৰু এয়া চব কেনেকৈ ট্ৰেক চলাই আছে কেনেকৈ শ্বুটিং আমাৰ হোলী ফাংচন চলি আছে আৰু এটা এটাকৈ প্ৰগ্ৰাম আপোনালোকক দেখাই যাম আৰু কোনে কি খাইছে কি খোৱা নাই চব ক'ত কি আছে চব দেখাই যাম এয়া বেহাৰবাৰী আউটপোষ্টে হোলী গীত পৰিৱেশন কৰিছে চাওক এয়া আমাৰ ৰেঙনি চেনেলৰ নতুন ধাৰাবাহিকৰ ডান্স পাৰফৰ্মেঞ্চ এয়া হৈছে মেঘালী সপোন এয়া হৈছে আহিবলগীয়া নতুন ধাৰাবাহিক আৰু এখন নতুন ধাৰাবাহিক হৈছে তাৰপিছতে আৰু এখন নতুন ধাৰাবাহিক এয়া পল অনুপলৰ ডান্স পাৰফৰ্মেঞ্চ দেখা পালে এতিয়া আকৌ আৰম্ভ হৈছে গানৰ শ্ব' এতিয়া গান গাব ছিংগাৰ্ছ আহিছে আমাৰ এতিয়া গান গাব এইটো চাওক এংকাৰিং চলি আছে এতিয়া তাৰ মাজে মাজে আমি দেখাইছোঁ এটা আমাৰ খানা খাই আছে এইবাৰ আপোনালোকলৈ আগবঢ়াই দিছোঁ এক এক্সক্লুচিভ পাৰফৰ্মেঞ্চ আৰু এই অনুষ্ঠানটি কৰিব এতিয়া আমাৰ আৰ্টিষ্টসকল যাব ওলাইছে ভাত পানী খালে এতিয়া যাব লাঞ্চ চলি আছে চবে খাই আছে আজি বৃহস্পতিবাৰ কাৰণে আজি ভেজ এইজন আমাৰ কুক ই মোৰ পাৰ্চনেল কুক বেলেগৰ নহয় তো এতিয়া আমাৰ লাঞ্চ হ'ব লাঞ্চৰ পিছত আমাৰ প্ৰগ্ৰাম আজি শেষ হ'ব কাৰ ৰুমৰ তলত তুমি কানা পিটি কোনে কানে পিটি কোনে কানে পিটি কোনে কানে পিটি কোন ল'ৰাই তোমাৰ ৰুমৰ তলত কানি থাকে ইয়াই কোন হয় মই ক'লে তো লাষ্ট পাবি নিজে কৈ দে এই আমাৰ মনোজ যে বেহাৰবাৰী আউটপোষ্টৰ ডাইৰেক্টৰ এতিয়া আজি কেমেৰামেনো হৈছে এইফালে লগতে আকৌ এটা আছে মোবাইল ফোন সেইটোও কৰি আছে অ' মাই গড বাপৰে টেলেণ্টেড পিছ নে হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু গাবলৈ লৈছোঁ মোৰ এটি গীত। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149
হাঁহি কিহৰ চাওঁ আৰু এক্সকিউজ মি কি চলি আছে নমস্কাৰ পোনপ্ৰথমে সমূহ অসমবাসীলৈ ৰঙৰ উৎসৱ হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আপোনালোকক এটা খুব ভাল খবৰ দিবলৈ আহি আছো আমি এটা পৰিয়াল আজি আমি লগ খাইছোহি ৰেঙনি চেনেলৰ মানে তৰফৰ পৰা এখন নতুন ধাৰাবাহিক আপোনালোকৰ মাজলৈ আহি আছে যাৰ নাম হৈছে গুণগুণ চাবলৈ নেপাহৰিব আৰু আমি বিচাৰো আপোনালোকৰ পৰা বহুত বহুত মৰম আৰু আশীৰ্বাদ আশা কৰোঁ আপোনালোকে নিশ্চয় আশীৰ্বাদ কৰিব আৰু আঁকোৱালি ল'ব চবকে শ্বুটিঙৰ মাজে মাজে ফটো একপি দুকপি উঠাটো সকলোৱে জানে এয়া গুৰুদাসক এয়া শাহিন বা মিঠু বা সংগীতা বা য়াসমিন মই